ডক্টৰ বা হেৰি যিখিনি গাফিলতি সেইখিনিতো আপুনি চকু দিয়ক আপুনি অলপ চকু দিয়ক বেলেগত যেনেকৈ ছাডেন ভিজিট দিয়ে ইয়াতো এবাৰ সেই ছাডেন ভিজিট দিয়ক কি হৈছে পৰিস্থিতিবিলাক খালি মানে কাৰোবাক ইনফৰ্ম কৰি আহি পেলাই ভিজিট নিদিব কাৰণ কিয় তেতিয়া সাৱধান হ'ব গতিকে ছাডেন ভিজিট দিয়ক এবাৰ চাওক কি হৈছে পৰিস্থিতি দেখক শিশুগৃহৰ অৱস্থা চাওক বেবী আইচুত কি অৱস্থা চাওক বেবী আইচুত কেনেকুৱা হৈ আছে অৱস্থাটো চাওক এবাৰ তাৰপিছত নব কাৰণ বেবী আইচুত যদি বিচনা ভাঙা আছে বিচনাবিলাক ৰিপেয়াৰ কৰিব নোৱাৰি জানো সেই মোৰ বেবীটো কোনখন বিচনা পৰিছে কি পৰিছে আজিলৈকে মই গম পোৱা নাই ষ্টিল এতিয়ালৈকে মোক বেবী আইচুত ডিপাৰ্টমেণ্টৰ পৰা অফিচিয়েলি জনোৱা নাই যে মোৰ বেবীটো ঢুকাইছে নে বেবীটো ভালে আছে নে কি হৈছে মোক এওঁলোকৰ যে অফিচৰ প্ৰিন্সিপাল ভাইচ চেঞ্চেলৰ গৈ পেলাই কৈছে এনেকুৱা কথা আপোনাৰ পষ্টমৰ্টেম তেওঁলোকে কৈছে কিন্তু এতিয়ালৈকে পূজা শইকীয়া বুলি যিজন ডক্টৰ ইনচাৰ্জ আছিল কালি ৰাতি তেওঁ কোনো ধৰণৰ মোৰ সেয়া নাই মানে মোক যেতিয়া কথাটো কৈছে তেওঁ লাহেকৈ আঁতৰি গ'ল লগ পালোঁ তেওঁ কিন্তু কথাবিলাক কি মানে কথা পাতিব নিবিচাৰে মোৰ লগত আঁতৰি ফুৰে 15 আগষ্টত দুপৰীয়া 12:15 নাই নিশা ভাগতটো শুই থাকে আৰু তেওঁলোকৰ ডক্টৰ চিহ্নতৰা লিখি দিয়ে 4:20 এটা চুগাৰ টেষ্ট কৰিব লাগে ৰাতিপুৱা মানে প্ৰথম টেষ্টটো যদি দুপৰীয়া হয় তেতিয়াহ'লে ৰাতিপুৱা সন্ধিয়া এটা চুগাৰ টেষ্ট হয় আৰু পিছদিনা ৰাতিপুৱা 4:20 মই 4:20 চুগাৰ টেষ্ট কৰিব গৈ ইয়াতে 7টা বজাত লাল চাহ দিয়ে মানে কেণ্টিনত চাহ দিব যে তেতিয়ালৈকে ৰখি আছে চুগাৰ টেষ্ট কৰিব ডক্টৰ নাই নেক্সট 10:20 মোৰ চুগাৰ টেষ্ট কৰাৰ নিয়ম আছিল 10:20 পৰা মই 11:45 ৰখিছোঁ সেইবাৰ মই বেবী লোৱা নাই দেই মিছা মই অকলে গৈ ৰখি আছোঁ 11টা বজাত ডক্টৰ নাই সেই সময়ত মই আবেলি 4:20 চুগাৰ টেষ্ট কৰিব নগ'লোঁ মই আৰক্ষীৰ কথাত ক'লোঁ যে আপোনালোকে এনকুৱাৰী এটা কাণ্ডলি দিয়ক আৰু যিকেইজন আছে তেওঁলোক সাময়িকভাৱে অব্যাহতি দি কিবা এটা কৰক নাই এক্সিডেণ্ট হ'ব পাৰে আমুক হ'ব পাৰে তামুক এনেকুৱা মানে চালে বেলেগ ক'ব কিছুমান কথা কৈছে মোক লগত এতিয়ালৈকে মই আশ্বস্ত নহয় থানাত এজাহাৰ দিব মই এতিয়া লোকেল থানা ভাও থানা এজাহাৰ দি পেলাই মই তেওঁলোকে কি ব্যৱস্থা আইনী ব্যৱস্থা মানে শৰণাগত হ'ব অঁ মই এইটো দুপৰীয়া যোৱাকালি দুপৰীয়া এইটো আপোনাৰ ধৰ 2:30 মানৰ কাহিনী মাকৰটো অৱস্থাটো খুব বেয়া চিজাৰিং কৰা কেছ এই মুহূৰ্তলৈকে মাকক মই কোৱা নাই যে তেখেতৰ মানে বা মোৰ সন্তানটো ঢুকাইছে বুলি মই কৈছোঁ আই চি ইউত আছে অকণমান বেয়া হৈছে এই হেৰি হৈ আছে আই চি ইউত আছে বস্তুটো মানে কি অলপ হেৰি কণ্ডিশ্যনটো ক্ৰিটিকেল আছে বুলি কৈছোঁ মই কিন্তু এতিয়ালৈকে মোৰ ৱাইফক বা মোৰ তেখেতৰ মাকক ক'ব পৰা নাই যে বাচ্চাটো ঢুকাইছে বুলি এইটো মোৰ প্ৰথম সন্তান আৰু আপোনালোকে যদি তাতে সোধে ক'ব যে বাচ্চাটো ইনজেকশ্যন দিলেও নাকান্দে হাঁহি ফুৰ্তি কৰি থাকে 3 কেজি 700 মোৰ বাচ্চাটো ৱেইট আছিল 12:15 মোৰ বাচ্চাটো জন্ম হৈছে 15 আগষ্টৰ দিনাখন মোৰ হাতত পৰিছে 2টা বজাত তাৰপিছত মোৰ বেবী হেৰি দিছে 6টা বজাত তাৰপিছত মই টেষ্ট কৰোঁতে চব ৰিপৰ্ট আছে তেওঁলোকৰ এজন ডক্টৰ আছে হেৰি বুলি জণ্ডিছ বুলি কিন্তু মোৰ জণ্ডিছ পোৱা নাই WBC বুলি এটা হেৰি ইনফেকশ্যন পাইছে আৰু এটা ক্ৰিয়েটিনাইন বুলি কিডনি যিটো থাকে সেইটো অকণ ডাঙৰ আছে তাতকৈ বেছি বেলেগ একো প্ৰব্লেম আছে যদি এতিয়া ৰিপৰ্ট লুকুৱাই তেনেহ'লে ক'ব নোৱাৰে কিন্তু ৰিপৰ্ট আছিল সেইটো WBC 13 থাকিবলৈ 22.83 আছিল হয় কাৰণ মোক বেলেগ মানুহে মোক ইনফৰ্ম কৰি কৈছে যে ফাইল PM ৰিপৰ্ট কাৰণ যিহেতু ডক্টৰৰ মাজত কেছ গতিকে সেইটো বদমাচি কৰিব পাৰে বচাব পাৰে আৰু যিখিনি ৰিপৰ্ট আছে তেওঁলোকৰ সেইখিনি ৰিপৰ্ট ফটো মই এটা ভুল কৰি ফটো তোলা নাছিলোঁ হয়তো ৰিপৰ্ট লুকাব পাৰে বা লিখাত নতুন লুকাব পাৰে নাই এতিয়ালৈকে যদি অফিচিয়েলি কয় এতিয়ালৈকে মোক কোনো ধৰণৰ ইনফৰ্ম কৰা মই গৈ নিজে দেখা পালোঁ কাৰণেহে গম পালোঁ নহ'লেতো মই গম নাপাওঁ যে মোৰ বাচ্চা মৰি আছে বুলি মোৰ বেবী মৰি আছে বুলি এতিয়ালৈকে মই গম পোৱা নাই এতিয়ালৈকে মই বিচাৰিছোঁ এতিয়ালৈকে মোক দিয়া নাই ভিতৰত নাই বাহিৰত আছে নাই বাহিৰত আছে নাই আপোনালোক অহাৰ আগে আপোনালোকৰ মিডিয়া পাৰ্চন অহাৰ আগে তেওঁলোকে চাইড কৰিছে সেই চব সেই যে আমি ডক্টৰ যে বেণ্ডেজ মাৰা তেনেকুৱা আছে চাইড দি মাৰা সেইবিলাক চাইড কৰিছে মই নিজে দেখিছোঁ সেই বিচনাৰ অৱস্থাই পষ্টমৰ্টম কৰিছোঁ মই এওঁলোকৰ পিছত এতিয়া এজাহাৰ এখন দিওঁ আৰু পষ্টমৰ্টমটো যাতে নিয়াৰিকৈ হয় কোনো ধৰণৰ বদমাচি নহয় আৰু যিসকলে মানে দোষী তেওঁলোক উচিত তদন্ত আৰু উচিত শাস্তি দিয়াটো মই বিচাৰোঁ কাৰণ তেওঁলোকৰ কাৰণে যাতে আৰু মোৰতো গ'লেই নেক্সট যাতে কোনো বেলেগ কাৰণ তাতে 800-900 সন্তান কৰিছে সকলোৰে আশা মোৰ এটা সপোন নোহোৱা হৈ গ'ল আৰু মই মুখ্যমন্ত্ৰীৰ শেষত পূৰা হস্তক্ষেপ বিচাৰিছোঁ সোনকালে কিবা এটা হেৰি কৰক